যোৱা নিশা তিতাবৰৰ এখন হাৰ্ডৱেৰ দোকানত এটা চোৰে চুৰিকাণ্ড সংঘটিত কৰাৰ দৃশ্যাৱলী বন্দী হৈ ৰ'ল চিচিটিভি কেমেৰাত। উল্লেখ্য যে তিতাবৰ মহকুমাৰ আঞ্চলিক পঞ্চায়তৰ অধ্যক্ষা শ্বেহতাজ ইয়াছমিনৰ এক ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে আন দুগৰাকীকৈ ব্যক্তিৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰে সংঘটিত কৰিলে চুৰিকাণ্ড। তিতাবৰ মহকুমাৰ দফলাটিঙত এনেদৰে একেটা নিশাতে তিনিখনকৈ দোকানত চোৰে অনায়াসে চুৰিকাণ্ড সংঘটিত কৰা ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰিয় দৰ্শকসকল, আজিৰ এই ভিডিঅ'ৰ যোগে চিচিটিভি কেমেৰাত বন্দী হৈ ৰোৱা চোৰে কৰা চুৰিকাণ্ডৰ সম্পূৰ্ণ দৃশ্যাৱলী আমি আপোনালোকৰ আগত প্ৰকাশ কৰিম। কিন্তু ইয়াৰ পূৰ্বে আমি আপোনালোকক দেখুৱাম তিতাবৰ মহকুমাৰ আঞ্চলিক পঞ্চায়তৰ অধ্যক্ষা শ্বেহতাজ ইয়াছমিনে এই চুৰিকাণ্ডৰ সন্দৰ্ভত কি মন্তব্য আগবঢ়ালে আৰু চুৰিকাণ্ড সংঘটিত হোৱা আন দুখন দোকানৰ স্বত্বাধিকাৰীৰ মন্তব্য। সেয়ে আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এই সন্দৰ্ভত আপোনাৰ যদি কিবা মতামত আছে সেয়া আমাক কমেণ্ট বক্সত জনাব নাপাহৰিব। লগতে আপোনালোকক জনাই দিব বিচাৰোঁ যে আমাৰ এই চেনেলত এনেধৰণৰ বিভিন্ন সংবাদধৰ্মী তথা মনোৰঞ্জনধৰ্মী আৰু বহু ভিডিঅ' মজুত আছে, গতিকে সেইসমূহো আপোনালোকে চাৰ্চ কৰি উপভোগ কৰিব পাৰিব। এতিয়া পলম নকৰোঁ, আপোনালোকে চাই আছে ছ'চিয়েল মিডিয়া জাৰ্ণালিজিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৱা নিশা আপোনাৰ এই দোকানত চুৰ হৈছে বুলি শুনিছোঁ আমি, কওকচোন কি কি নিলে চোৰে, আপোনালোকে গম পাইছেনে? আমি গম পোৱাৰ ভিতৰত এই কেছ বক্সটো ভঙা দেখিছোঁ আৰু বেলেগ বিশেষ একো দেখা নাই। আৰু এতিয়া আমি মানে পুলিচত যোৱাৰ কথা চিন্তা কৰিছোঁ, তেখেতসকল আহিলে চিন্তা কৰিম আৰু কি। কেছত কিমান টকা আছিলে আপোনালোকৰ? খুব বেছি নাছিলে, 2000-2500 তেনেকুৱা ভিতৰতে কিবা এটা আছিলে। আৰু সামগ্ৰী, দোকানৰ সামগ্ৰী কিবা নাইকিয়া হৈছে নেকি? এতিয়ালৈকে আমি ধৰিব পৰা নাই। কিন্তু যিহেতু আমি দেখিছোঁ আপোনালোকৰ ইয়াত চিচিটিভি কেমেৰা আছিলে, গতিকে চিচিটিভি কেমেৰাত চোৰৰ ছবি তাত প্ৰকাশ পাইছে নেকি? দেখি ভিতৰত আমি চাইছোঁ চিচি কেমেৰাত মানে এনেকৈ ওপৰেদি এই যে ভঙা আছে এইফালে এনেকৈ বগাই আহি পেলাই মুখত কিন্তু হেৰি কাপোৰ বন্ধা আছে। মুখত চোৰে কাপোৰ বান্ধি লৈছিলে। আপোনালোকে কাৰোবাক সন্দেহ কৰিছে নেকি? সন্দেহ মানে কি আৰু ওচৰৰে কোনোবা হ'ব লাগিব, জনা শুনা মানুহ, মানে কোনফালে চিচি কেমেৰাটোত ধৰি লওক চিচি কেমেৰা আছে বা এনেকৈ জনা মুখৰ কেনেকৈ নামিব লাগিব, ওপৰৰ সেইডোখৰ কোনডোখৰ ভাঙিব লাগিব তেখেতসকলে জানে, তেনেকৈ ওচৰৰ হ'ব লাগিব। সেইকাৰণে ওচৰৰে কোনোবা হ'ব বুলি আপোনালোকে সন্দেহ কৰিছে? দূৰৰ নহ'ব বুলি ভাবিছোঁ। গতিকে ইয়াৰ দ্বাৰা আপোনালোকে তিতাবৰ আঞ্চলিক পঞ্চায়তৰ অধ্যক্ষা তথা এন হাৰ্ডৱেৰৰ স্বত্বাধিকাৰী শ্বেহতাজ ইয়াছমিনে এই চুৰিকাণ্ডৰ সন্দৰ্ভত আগবঢ়া মন্তব্য প্ৰত্যক্ষ কৰিলে। উল্লেখ্য যে দোকানৰ ওপৰৰ টিং এৰুৱাই এনেদৰে নামি আহিছিল সেই চোৰটো আৰু এই সমগ্ৰ দৃশ্যাৱলী বন্দী হৈ ৰৈছিল চিচিটিভি কেমেৰাত। গতিকে চিচিটিভি কেমেৰাৰ সেই সমগ্ৰ দৃশ্যাৱলী আমি আপোনালোকৰ আগত দেখুৱাম। ইয়াৰ পূৰ্বে জানি লওঁ আহক আন দুখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে কি মন্তব্য আগবঢ়ালে। নিশা আপোনাৰ ইয়াতো চুৰিকাণ্ড সংঘটিত হৈছে ন? মোৰ দোকানত কালি ৰাতি চুৰ হৈছে। কেনি সোমালে চুৰ, কিবা গম পাইছেনে? চুৰ এইয়া ওপৰ ফালে বেক চাইডে কিবা টিং দাঙি পেলাই সোমাইছে, এচি বৰ্ড ভাঙিছে। এইখন ভাঙি সোমালে ন? আচ্ছা, কিমান টকাৰ সামগ্ৰী নিছে বুলি আপুনি অনুমান কৰিছে? মই এতিয়া মোবাইলৰ কাষ্টমাৰৰ মোবাইল কেইটামান আছিলে, মোবাইল কেইটা নাইকিয়া ইয়াত। আৰু মোৰ লেপটপ এটা আছিলে, এইখিনি মই ব্যৱহাৰ কৰি থকা লেপটপটো এইখিনি নাই, জেগাডোখৰ খালী হৈ আছে। এইটো এই জেগাডোখৰত মোৰ লেপটপ আছিলে, কাষ্টমাৰৰ মোবাইল কেইটামান আছিলে, কাষ্টমাৰৰ মোবাইলকেইটা নাই। আৰু মোবাইল স্ক্ৰীণটো আছে, মোবাইল আছিলে কেইপিছমান, সেইখিনি নাই। আপুনি নতুন মোবাইলো বিকে ইয়াত? নতুন মোবাইল ৰাখোঁ মই। নতুন মোবাইলকেইটা লৈ গৈছে? কেইটামান এইখিনি মোবাইল থাকিলে, এইখিনি মোবাইল থাকিলে ইয়াত এই গেপটোত আৰু মোবাইল আছিলে, ইয়াত আছিলে এটা মোবাইল। এনেকৈ এই গেপবোৰ খালী হৈ থকা কেইটা দামী মোবাইলখিনি নাই। এতিয়া কাৰোবাক সন্দেহ কৰিছে নেকি আপোনাৰ? সন্দেহ কৰা নাই, কিন্তু আমাৰ ওচৰতে এখন দোকানত চুৰ হৈছে, তাত আমি চিচিটিভিত দেখিছোঁ। মানুহজনৰ মানে চেহেৰাটো সম্পূৰ্ণকৈ আমি দেখি পোৱা নাই, কিন্তু মানুহজনৰ ওখ আছে, ক্ষীণকৈ আছে, সেইটো দেখিছোঁ। আৰু কিমানমান সময়ত হৈছে বুলি অনুমান কৰিছে চুৰকাণ্ড? এনেই আমিতো গম নাপাওঁ কেতিয়া চুৰ হ'ল। মই ৰাতিপুৱা দোকানটো খোলোতে গম পাইছোঁ, দেখিছোঁ মোৰ দোকানখন ছিন্ন বিচ্ছিন্ন হৈ আছে। কিন্তু ওচৰতে এখন দোকানত আমি চিচিটিভিত চাইছোঁ, প্ৰায় 12:40 মানত চুৰ সোমাইছে এইখন দোকানত। কিন্তু মোৰ ইয়াত কিমান মানত সোমাইছে মই গম নাপাওঁ। আৰক্ষীক জনালে? আৰক্ষীক জনোৱা নাই, আমি এতিয়া জনাবলৈ যাম বুলি ভাবিছোঁ। ধন্যবাদ। যোৱা নিশা চুৰিকাণ্ড সংঘটিত হোৱা দ্বিতীয়খন দোকানৰ স্বত্বাধিকাৰী নাছিম আলীৰ আমি মন্তব্য জানিব পাৰিলোঁ। এতিয়া আহোঁ তৃতীয়খন দোকানৰ স্বত্বাধিকাৰী বিজিত গগৈয়ে এই সন্দৰ্ভত কি মন্তব্য আগবঢ়ালে। আপোনাৰ ইয়াতো চুৰ হৈছে ন? আপোনাৰ কিমানমান সময়ত হৈছে, কিবা অনুমান কৰিছেনে? অনুমান আপোনাৰ মানে ওচৰৰ যিখন দোকানত হৈছে কৈছে, তেখেতৰ অনুযায়ী মানে আপোনাৰ 12:45-1 বজাৰ ভিতৰত হৈছে কৈছে। কি নিছে আপোনালোকৰ চুৰে? আপোনাৰ এণ্ড্ৰইড মোবাইল নিছে। কিমানটা আছিলে? আপোনাৰ 20-25টামান হ'ব এণ্ড্ৰইড মোবাইল। তাৰপৰা আপোনাৰ কিপেড মোবাইল আছিলে, তাৰপৰা মেমৰি আছিলে আপোনাৰ 30টামান আছিলে। আৰু লেপটপ, কম্পিউটাৰ, কিবা প্ৰিণ্টাৰ এটা। হয়। তাৰপৰা আপোনাৰ এনেকুৱা খুচকুচি আৰু কেছ নিছিলে, আপোনাৰ সৰু কলৰ এটা টেকেল এটা আছিলে, সেইটো নিলে। কেছত আছিলে, কেছ নিলে। চুৰ কেনি সোমালে?
চোৰ আপোনাৰ এই টিং টাঙি প্ৰফাইল দিয়ে এনেকৈ ওপৰেদি সোমাইছে ন? ওপৰেদি সোমাইছে। আচ্ছা, এই ইমান অকণমান ফাকটোৱেদি কেনেকৈ এইটো আপোনাৰ যি গজাল যিটো আপোনাৰ টিং উঠাই নিছে তেনেধৰণে ন? এই অকল গজাল আপোনালোকে থানাত জনাইছে? থানাত জনামগৈ এতিয়া যাম। কিবা কাৰোবাক সন্দেহ কৰিছে নেকি? সন্দেহটো আপোনাৰ এতিয়ালৈকে বৰ্তমান হোৱা নাই তেনেকৈ, মানে আপোনাৰ হ'লেও ধৰিব পৰা নাই। চিষ্টেমৰ পৰা ওলাইছে বুলি কৈছে, খালি মুখখন আপোনাৰ মানে ঢাকি ৰাখিছে কৈছে। ঠিক আছে, ধন্যবাদ। গতিকে ইয়াৰ দ্বাৰা যোৱা নিশা চুৰিকাণ্ড সংঘটিত হোৱা 3খনকৈ দোকানৰ স্বত্বাধিকাৰীৰ মন্তব্য আপোনালোকে জানিব পাৰিলে। এতিয়া চাওঁ আহক NN হাৰ্ডৱেৰ নামৰ দোকানখনৰ CCTV কেমেৰাত বন্দী হৈ ৰোৱা চোৰৰ চুৰিকাণ্ডৰ সেই সম্পূৰ্ণ দৃশ্যাৱলী। ভিডিঅ'টোলৈ ভালদৰে মন কৰক। ওপৰৰ পৰা ক্ৰমান্বয়ে নামি আহিছে সেই চোৰটো আৰু চিধাই গৈছে কেছ বক্সত, আৰু কেছ বক্স তেওঁ ভাঙিবলৈ চেষ্টা কৰিছে। চোৰটোৱে নিজৰ পিন্ধি থকা পোচাকযোৰে মুখমণ্ডল ঢাকি লৈছে, আৰু সেই সময়ত CCTV ফুটেজৰ সময় অনুসৰি নিশা 12:50 বাজিছিল। যথেষ্ট চেষ্টা চলাইছে তেওঁ কেছ বক্সটো ভঙাৰ। আপোনালোকে ভালদৰে মন কৰক, অৱশেষত তেওঁ কেছ বক্সটো ভাঙিবলৈ সক্ষম হয় আৰু কেছ বক্সত থকা সমগ্ৰ ধন লৈ উধাও হয়। যিহেতু এই চুৰিকাণ্ডৰ সন্দৰ্ভত তিতাবৰ আৰক্ষীক অৱগত কৰা হৈছে, সেয়ে ইতিমধ্যে তিতাবৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। এইখিনিতে আমি আপোনালোকক জনাই দিব বিচাৰোঁ যে তিতাবৰ চাৰিআলিস্থিত অম্বিকা ষ্ট'ৰ নামৰ এখন গেলামাল দোকানত আজি প্ৰায় 2 মাহ পূৰ্বে চুৰিকাণ্ড সংঘটিত হোৱাৰ দৃশ্যাৱলী CCTV কেমেৰাত বন্দী হৈ ৰৈছিল, আৰু সেই CCTV ফুটেজ তিতাবৰ আৰক্ষীক প্ৰদান কৰা হৈছিল যদিও আজি পৰ্যন্ত চোৰৰ কোনো সংসূত্ৰ উলিয়াব নোৱাৰিলে তিতাবৰ আৰক্ষীয়ে। যিহেতু যোৱা নিশা সংঘটিত হোৱা এই চুৰিকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে তিতাবৰ আৰক্ষীয়ে আৰম্ভ কৰিছে। এতিয়া এই ক্ষেত্ৰত তিতাবৰ আৰক্ষী কিমান সফল হ'ব পাৰে সেয়া কিন্তু অনাগত দিনতহে জানিব পৰা যাব। প্ৰিয় দৰ্শকসকল, আপোনালোকে এতিয়া তিতাবৰ মহকুমাৰ দফলাটিংস্থিত NN হাৰ্ডৱেৰত যোৱা নিশা সংঘটিত হোৱা চুৰিকাণ্ডৰ CCTV ফুটেজ প্ৰত্যক্ষ কৰি আছে। ইতিমধ্যে চোৰটো সক্ষম হৈছে কেছ বক্স ভাঙি ধন উলিয়াই ল'বলৈ, আৰু অহা বাটেৰে তাক ঘূৰি যোৱা পৰিলক্ষিত হৈছে। এই সমগ্ৰ কাণ্ড কৰোঁতে তেওঁক সময় লাগিলে প্ৰায় 10 মিনিট। এই চোৰটোৰ যদি আপোনালোকে কিবা উমান পায় তেন্তে অনুগ্ৰহ কৰি তিতাবৰ আৰক্ষী থানাত নতুবা আপোনালোকৰ কাষৰ আৰক্ষী থানাত অৱগত কৰক, আৰু এই সন্দৰ্ভত যদি আমি অধিক তথ্য পাওঁ তেন্তে নিশ্চয় আমি আপোনালোকৰ আগত প্ৰকাশ কৰিম। সেয়ে অনুগ্ৰহ কৰি সংযোগ হৈ থাকিব আপোনালোকৰ প্ৰিয় YouTube চেনেল ছ'চিয়েল মিডিয়া জাৰ্নেলিজিমত।